বিষয়টোৰ ওপৰত আমি পৌৰসভাৰ আগত এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰি আহিছোঁ, কিন্তু ইয়াৰ কোনো স্থায়ী সমাধান আজিলৈকে আমাক পৌৰসভাৰ দিয়া নাই। হয়, সিহঁতৰ গাড়ী পঠাই মেলি সিহঁতৰ এই জাবৰবোৰ নিয়াৰ ক্ষেত্ৰত একো আমি সহায় নেদেখোঁ। সিহঁতে পাৰিলে জাবৰখিনি পেলাই থৈ যোৱাহে ব্যৱস্থা দেখোঁ আমি। বহু ক্ষেত্ৰত দেখিছোঁ গাড়ী আনি পিনি পেলাই থৈহে যায়। আৰু আমাৰ বৰুৱা অঞ্চলৰ এলেকাত কিছুমান এনেকুৱা অসাধু ব্যৱসায়ী প্ৰতিষ্ঠান আছে যি তেওঁলোকে এই জাবৰ জোঁথৰবোৰ আনি পিনি ইয়াতে পেলাইহি। আৰু এই ক্ষেত্ৰত আমাৰ BCPLও দেখিছে, BCPLৰ আৱাসিক আমাৰ ইয়াতে আছে, কিন্তু তেওঁলোকে মানে তাৰ জাবৰ জোঁথৰবোৰ আনি পিনি ইয়াতহে পেলাই পিনি মানে দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আমি BCPL আৰু পৌৰসভাক এটা কথা ক'ব বিচাৰিছোঁ যে এই আৱৰ্জনাবোৰ আঁতৰাই পেলাওক, যাতে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যাত্ৰীসকলৰ কোনো স্বাস্থ্যকৰ বেমাৰৰ পৰা একো নহয়। এই ক্ষেত্ৰত আমি বৰুৱা আঞ্চলিক ছাত্ৰ ইয়াকে দাবী জনাইছিলোঁ। ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে, কি ক'ব? আপোনালোকে দেখিছে আমাৰ বৰুৱা যিটো এলেকা এটা ডাষ্টবিনলৈ পৰিণত হৈছে। আমাৰ কাষতে লাগি থকা ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেডে প্ৰতি বছৰে স্বচ্ছ ভাৰত অভিযানৰ নামত ভেকু ভাওনা কৰি আহিছে। প্ৰতি বছৰে তেওঁলোকে স্বচ্ছ ভাৰত নামৰ এখন অনুষ্ঠান কৰে, কিন্তু তেওঁলোকৰ আৱাসী নগৰৰ কাষতে যে লাগি আছে সেই অৱস্থাটো অপ্ৰীতকৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হৈ তুলিছে। তাৰ লগত তেওঁলোকে কিন্তু চকু বন্ধ কৰি ৰাখিছে। আমি বাৰে বাৰে বৰুৱা অঞ্চল ছাত্ৰ সন্থাৰ ফালৰ পৰা ফালৰ পৰা আমি বাৰে বাৰে জিলা প্ৰশাসনৰ ওপৰত আমি মাত মাতি কথা কৈ আহিছোঁ। আমাৰ বৰুৱা থানাৰ আৰক্ষী থানা আছে, আৰক্ষী থানাৰ ওচৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ যে আমাৰ এই ওপৰত এই অসাধু ব্যক্তিসকলৰ ওপৰত যাতে এটা আপোনালোকে অসাধু ব্যক্তিসকলৰ পৰা এটা স্থায়ী সমাধান লওক। তেওঁলোকে বাৰে বাৰে কিন্তু এখন অস্থায়ী হিচাপে এখন বেনাৰ আৰু এটা জৰিমনা বিহি পিনে তেওঁলোকে এই কামটো ইমানতে সমাপ্ত কৰি ৰাখিছে। আমাৰ ডিব্ৰুগড় পৌৰসভা আছে, যিটো আমাৰ স্বচ্ছ ভাৰত অভিযান নামৰ আমাৰ যিটো অভিযান আৰম্ভ কৰিলে, কিন্তু তেওঁলোকে সেই স্বচ্ছ ভাৰত অভিযান ধোঁৱাৰ চাঙত ৰাখি পিনে ডিব্ৰুগড় পৌৰসভাই নিজৰ চকু বন্ধ কৰি ৰাখিছে। এই আমাৰ কাষতে লাগি থকা বাগানখন আপোনাৰ বাগানৰ শ্ৰমিকসকলে ইয়াত দিনে নিশাই কাম কৰে। তেওঁলোকে এই দিনে নিশাই কাম কৰে এই জেগাডোখৰত অহাটো ব্যক্তিসকলে ডেইলি আপোনাৰ সদায় আহি পিনে নিজৰ আৱৰ্জনাসমূহ ঘৰৰ আৱৰ্জনাসমূহ পেলাই থৈ যায়। আপোনাৰ অহা যোৱা কৰা যিটো বৰুৱা আৰু আমাৰ ডিব্ৰুগড় টাউনলৈ যি অহা যোৱা পথ, জামিৰা নগৰৰ পথ, এই পথটো এটা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি এই বিষয়ে আমি এই সহাধু ব্যক্তিসকলক অতি গৰিহণা দিছোঁ, এনে কাৰ্য যাতে পুনৰ নকৰে। সেইবাবে আমি BCPLকো আমি প্ৰতিবাৰে ইয়াৰ ওপৰত দাবী জনাই আহিছোঁ। আমি লিখিতভাৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিন্তু তেওঁলোকে আজিলৈকে ইয়াৰ কোনো স্থায়ী সমাধান কৰি দিব পৰা নাই। সেয়েহে আমি বৰুৱা জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা অনুৰোধ যে ডিব্ৰুগড় পৌৰসভা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ ওপৰত যাতে এই দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰে এই অসাধু ব্যক্তিসকলৰ ওপৰত যাতে ডিব্ৰুগড় জিলা প্ৰশাসনে আৰু ডিব্ৰুগড় পৌৰসভাই এক উচিত বিচাৰ লওক আৰু এই বৰুৱা অঞ্চলটো এটা যাতে সুস্থায়ী এটা পৰিৱেশলৈ যাতে ৰূপান্তৰ কৰক, তাকে আমাৰ বৰুৱা অঞ্চল ছাত্ৰৰ পৰা দাবী জনাইছোঁ।